আজি মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ কেঁচা নাৰিকলৰ এটা কেক। খুবেই স্পঞ্জি হয় আৰু পূৰা মইষ্ট হয় আৰু এইটো আটাৰ হয় আৰু বিনা কণী দি বিনা অভেনৰ একো দৰকাৰ নাই। ইমান ধুনীয়া এটা কেক হৈছে আৰু দেখিছে নহয় ইমান স্পঞ্জি হৈছে, কোনো জ্বলাও নাই, খুব ধুনীয়া এটা কেক হৈছে। আৰু সেইটোৰ কাৰণে মই প্ৰথমতে লৈ ল'ম ৰুকি লোৱা নাৰিকল। মই কেঁচা নাৰিকল এটা এই ধৰণে ভালকৈ ৰুকি লৈছোঁ আৰু ৰুকাটো কিন্তু একেবাৰে মিহি হ'ব লাগিব যিহেতু আমি কেকত ব্যৱহাৰ কৰিম। আৰু তাৰ কাৰণে মই এতিয়া মিক্সাৰ বাতি এটা লৈছোঁ, লৈ পেলাই 3/4 কাপ মই চেনি লৈ লৈছোঁ আৰু ইয়াৰ লগতে মই ইলাচি কেইটামান লৈ লৈছোঁ, কাৰণ যিহেতু মই নাৰিকলৰ কেক বনাম সেইকাৰণে ইয়াত মই ভেনিলা এচেঞ্চ নিদিওঁ। সেইকাৰণে ভেনিলা এচেঞ্চ দিলে ইয়াৰ ফ্লেভাৰটো কিন্তু খুব এটা ভাল নহ'ব। আৰু এতিয়া মই প্ৰথমতে মই কেক মল্ডটো ৰেডি কৰি ল'ম। কেক মল্ডটো লৈ পেলাই ইয়াত মই অলপ তেল লৈ পেলাই আটা অলপ দি দিছোঁ, আৰু এইখিনি খুব ভালকৈ গোটেই বাতিটোত ধুনীয়াকৈ মই কৰি ল'ম। গোটেই বাতিটো যাতে আটাৰে এটা কোট হৈ যায়, এই ধৰণে মই এইটো প্ৰথমতে ৰেডি কৰি ল'লোঁ। আৰু এতিয়া লৈছোঁ মই এটা বাতি আৰু ইয়াত মই লৈছোঁ দৈ। মই টেঙা দৈ লৈছোঁ আৰু খেয়াল ৰাখিব যাতে বেছি টেঙাও হ'ব নালাগে। আধা কাপ মই গাখীৰ লৈছোঁ, ৰিফাইন অইল লৈছোঁ আৰু মই অলপ গাখীৰ লৈছোঁ। যিহেতু মই কেঁচা নাৰিকল দি বনাম সেইকাৰণে মই একেবাৰে কম গাখীৰ লৈছোঁ। যদি পিছত দৰকাৰ হয় তেতিয়াহ'লে মই দিম। ইয়াত মই আধা কাপতকৈও আধা 1/4 কাপ গাখীৰ মিলাইছোঁ। আৰু এতিয়া এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'ম যাতে খুব ধুনীয়াকৈ গোটেইখিনি ভালকৈ মিক্স হৈ যায়। আৰু এতিয়া ইয়াত মই এটা বল লৈছোঁ আৰু চালনী লৈছোঁ। যিখিনি চেনি মই কৰিছিলোঁ এই চেনিখিনি মই চালি ল'ম, কাৰণ ইলাচি দিছিলোঁ যে বাকলিখিনি ইয়াত থাকি যাব, নহ'লে ইয়াত দি দিলে পিছত বাকলিখিনি আমাক খাওঁতে অলপ দিগদাৰি পাম। সেইকাৰণে প্ৰথমতে চেনিখিনি চালি ল'লোঁ। এতিয়া লৈছোঁ মই আটা, একাপ আটা লৈছোঁ, এচামুচ মই বেকিং পাউডাৰ লৈছোঁ, 1/4 চামুচ মই বেকিং ছ'ডা লৈছোঁ আৰু অলপ নিমখ লৈছোঁ। মিঠা বস্তু সেইকাৰণে অলপ নিমখ লৈছোঁ, লৈ পেলাই এইখিনি খুব ভালকৈ মিক্স কৰি লৈছোঁ। আৰু যদি এইটো আপোনালোকে ভাবে চুজিৰে বনাবলৈ তেতিয়াহ'লে চুজিৰেও বনাব পাৰে, সেইটোৰ অলপ প্ৰচেছ বেলেগ থাকিব। আৰু এতিয়া এই শুকান ইনগ্ৰেডিয়েণ্টখিনি নাৰিকলখিনি মই মিক্স কৰি পেলাই অলপ ভালকৈ ইয়াত মিক্স কৰি লৈছোঁ। তেতিয়া নাৰিকলৰ যিখিনি অলপ পানী থাকিব এইখিনি অলপ আটাই শুহি ল'ব। আৰু এতিয়া এইখিনি খুব ভালকৈ মই মিক্স কৰি লৈছোঁ। খুবেই ভাল লাগে নাৰিকলৰ কেকটো খাবলৈ যে, কিন্তু বনাওঁতে অলপ সাৱধানতাৰে বনাব লাগে। আৰু এতিয়া মই এইখিনি আকৌ লৈ লৈছোঁ, লৈ পেলাই মই এতিয়া শুকান ইনগ্ৰেডিয়েণ্টখিনি ভালকৈ মিলাম। ইয়াত কথা এটা আছে, যেতিয়া আমি এনেই নৰ্মেল কেক বনাওঁ তাৰ কনচিষ্টেঞ্চিটো অলপ ৰিবন কনচিষ্টেঞ্চি হ'ব লাগে, কিন্তু ইয়াত আকৌ সেইটো নহয়, ইয়াত একেবাৰে ঠিক হ'ব লাগিব। যদি ঠিক নহয় তেতিয়াহ'লে কিন্তু কেকটো নুফুলে। আৰু এতিয়া এইখিনি খুব ভালকৈ মই মিলাই ল'ম। আৰু এই ধৰণে দেখিছে নহয় মই এতিয়ালৈকে একো পানী মিলোৱা নাই বা গাখীৰ মিলোৱা নাই। এতিয়া মই ভালকৈ প্ৰথমতে মিলাই ল'ম, যিহেতু চেনিয়েও অলপ পানী এৰিব, সেইকাৰণে এইখিনি এই ধৰণে মই ঠিক ৰাখিম। এইখিনি পূৰা ঠিক ৰাখিলেহে তেতিয়া এয়া চাওক এই ধৰণে ঠিক ৰাখিব লাগিব। দেখিছে নহয়, এই ধৰণে পূৰা ঠিক ৰাখিব লাগিব। আমাৰ যিটো নৰ্মেল কেক বনাওঁ সেই ধৰণে হ'ব নালাগে। এতিয়া মই ইয়াতে অলপ এইখিনি ঢালি দিম। আৰু মই অলৰেডি চচপেনটো পাতি থৈ দিছোঁ। আগতে চচপেনটো পাতি থৈ দিব আৰু ঢাকি পেলাই থৈ দিব যাতে সেইটো গৰম হৈ থাকে। আৰু এতিয়া এইখিনি লৈ পেলাই মই খুব ভালকৈ টেপ কৰি ল'ম যাতে ভিতৰৰ এয়াৰখিনি ওলাই যায়গৈ। আৰু ইয়াত মই অলপ আটা দি লৈছোঁ, এই নাৰিকলখিনিত আটা দি পেলাই এতিয়া তাৰ ওপৰত এনেই অলপ গাৰ্নিচিঙৰ কাৰণে তাৰ ওপৰত মই এইখিনি দি দিম। এই ধৰণে দিব পাৰে নিদিব পাৰে সেইটো আপোনালোকৰ কথা। মই অলপ দি দিছোঁ, দেখিবলৈ ধুনীয়া লাগে। আৰু এতিয়া এইখিনি দি পেলাই খুব অলপ আটা লগাই দিব, তেতিয়া ভাল হয়, নহ'লে পূৰা পানী ওলাই থাকে যে, সেইকাৰণে মই অলপ আটা লগাই পেলাই দিছোঁ। এতিয়া অলপ টেপ কৰি পেলাই এতিয়া চচপেনটো পূৰা গৰম হৈ আছে আৰু ইয়াতে মই এইটো এতিয়া থৈ দিম। এইটো 45 মিনিটছৰ কাৰণে মই ঢাকি পেলাই থৈ দিম। আৰু তাৰপিছত 45 মিনিটছ পিছত মই দেখুৱাইছোঁ, এয়া চাওক কিমান ধুনীয়া আমাৰ কেকটো হৈছে। চেক কৰি চাম, নাই একো লাগি অহা নাই আৰু ফুলি পেলাই খুব ডাঙৰ হৈছে, খুব ধুনীয়াও হৈছে কেকটো আমাৰ। এতিয়া মই ঠাণ্ডা হ'বলৈ নমাই থৈ দিম, তাৰপিছত মই কাটিম।